তোমালোকৰ অনুৰোধ ক্ৰমে মই তোমালোকৰ আছামিছৰ 12 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ 15 নম্বৰ চেপ্টাৰলৈকে কিছুমান কমন কুৱেশ্যন দিম, যিকেইটা তোমালোকৰ পৰীক্ষাত অহাটো নিশ্চিত বুলিয়ে ক'ব পাৰি, বা তেনেকুৱা প্ৰশ্ন অহাৰ চান্স বহুত আছে। গতিকে প্ৰথমতে মই সুখ নামৰ চেপ্টাৰটো আলোচনা কৰিছো, এনেকুৱাকে আমি ছচিয়েল চায়েন্সৰো দিব চেষ্টা কৰিম। গতিকে তোমালোকে চাবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ পঢ়িছে তোমালোকে আৰু এক্সট্ৰা চাব নালাগে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া পৰীক্ষা আহি পালে এইফালে মুখস্থ হোৱা নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবেহে দিয়া গৈছে। তোমালোকে চাবা, প্ৰথম প্ৰশ্নটো চাবা তোমালোকে যে সুখ নামৰ সুখ কবিতাটি 8 শাৰী মুখস্থ লিখি কবিৰ নাম উল্লেখ কৰিবা বা কবিৰ পৰিচয় লিখিবা। তেনেকুৱা এটা প্ৰশ্ন আগতে আহি গৈছে, গতিকে তেনেকুৱাকে 8 শাৰী মুখস্থ কৰি থবা বা মূল ভাৱটো চেষ্টা কৰিবা। গতিকে এনেকুৱা প্ৰশ্ন এটা পাবা। আৰু কবি কোন হৈছে? কবি আনন্দ চন্দ্ৰ আগৰৱালা। গতিকে কবিৰ পৰিচয় অলপ লিখিবা, কবিৰ পৰিচয় জন্ম লিখিবা। যেতিয়া কবিৰ পৰিচয় আহে, এইটো আগতে যোৱা বছৰ আহি গৈছে। গতিকে ইয়াৰ উপৰি তোমালোকক ভাঙনি কোঁৱৰ বুলি কাক কোৱা যায়? ভাঙনি কোঁৱৰ বুলি কাক কোৱা যায়? তেখেতে ইংৰাজী কবিতা ভাঙনি কৰাৰ বাবে তেখেতে ভাঙনি কোঁৱৰ বুলি কোৱা হয়, আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট হৈছে, আমি ইয়াত যদি চাওঁ প্ৰশ্নটো, ইয়াত প্ৰথম চবলৈকে চাবা, সুখ বুলি সংসাৰত দুখ বিচাৰোতে মানুহে কি পায়? এইটো চাব পাৰা। তাৰপিছত তোমালোকে চাব পাৰা, ইয়াত তোমালোকে আৰু এটা চাবা, স্বাৰ্থত বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে, এইটো চাবা পৰীক্ষাৰ কাৰণে। তাৰপিছত চাবা তোমালোকে, এইটোও চাব পাৰা, গতো সুখ পাবলৈ হলে আমি কি কি বলিদান দিব লাগিব। আৰু তাৰপিছত তোমালোকে কি কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হব, এইটো যতো তোমালোকে পৰীক্ষাৰ কাৰণে চাব পাৰা। ঠিক আছে, যিসকলে বাকীখিনি চোৱা তোমালোকে চাব পাৰা, এইকেইটা হিচাপে কমন হিচাপে দিব পাৰো। আৰু কবিতাৰ মূল ভাৱ বা কবিতাৰ মুখস্থ লিখা, যিকোনো এটা আহিব পাৰে। ঠিক আছে, মূল ভাৱ বা মুখস্থ দুইটাৰ ভিতৰত মুখস্থ কৰিলে মূল ভাৱটো পাৰিয়ে যাবা। তাৰপিছত তোমালোকে ইয়াত অৰ্থখিনি চাব পাৰিবা, যে স্বাৰ্থ মানে কি, বলিদান, তেনেকুৱাকে অৰ্থখিনি অলপ চাবা। নেক্সট যদি চাওঁ, তেতিয়াহ'লে বাক্য ৰচনাখিনি চাবা। 9 নম্বৰটো চাবা, 9 নম্বৰটো ইম্পৰ্টেণ্ট আছে। ঠিক আছে, 9 নম্বৰটো চাবা। তাৰপিছত তোমালোকে চাবা, যিটো লিংগ শব্দবোৰ পৰিৱৰ্তন কৰা, অৰ্থাৎ তোমালোকে 11 নম্বৰটো চাবা পৰীক্ষাৰ কাৰণে। ঠিক আছে, আৰু তোমালোকে 12 নম্বৰ এইকেইটা চাব পাৰা। ইয়াৰ যিকোনো এইকেইটা চাবা, তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে। নেক্সট হ'ল হুমি জাহাংগীৰ ভাবা। এই পাঠটোৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই আলোচনা কৰিম, যিটো আগে পিছে অহা দেখা গৈছে এনেকুৱা প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ বাবে তোমালোকে টোপনি পাতৰ ল'ৰাজন কোন, এইটো চাবা। তাৰ আগতে জনাই থওঁ ছাত্ৰ ছাত্ৰীসকল, আমাৰ অনলাইন টিউচন এটা চলি আছে, যিটো হ'ব ক্লাছ তোমাৰ এপ্ৰিল পোৱাৰ লগে লগে তোমালোকে 9ৰ কাৰণে ল'ব পাৰিবা। য'ত মান্থলি মাত্ৰ 99 টকা, প্ৰথম 2 মাহৰ কাৰণে এডমিশ্যন ল'ব লাগিব 198, অৰ্থাৎ এপ্ৰিল আৰু মে'ৰ কাৰণে 198। গতিকে কোনো ছাত্ৰ যদি ইচ্ছুক তেতিয়াহ'লে ল'ব পাৰে। মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ পঢ়োৱা হ'ব। একে কম মাচুলত তোমালোকক পঢ়োৱা হৈছে। গতিকে কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে অনলাইন ক্লাছটোত জইন হোৱাটো ভাল। বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে জইন হৈছে, তোমালোকে দেৰি নকৰিবা, জইন হ'বা। আৰু তাতে তোমালোকে সম্পূৰ্ণ নোটছ, গাইড সম্পূৰ্ণ পাই যাবা। ঠিক আছে, অৰ্থাৎ তোমালোকে লাইভ ক্লাছৰ জৰিয়তে পঢ়িব পাৰিবা, নোৱাৰাটো সুধিব পাৰিবা। নেক্সট হৈছে, ইয়াত আৰু এটা প্ৰশ্ন চাব পাৰা, হুমি জাহাংগীৰ ভাবা লণ্ডনলৈ কিয় গৈছিল, এইটো চাবা, 19 নম্বৰটো চাব পাৰা। তাৰপিছত নেক্সট হ'ল, চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতা ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে, এইটোও চাব পাৰা, গটোও চাব পাৰা। ঠিক আছে, আৰু হতো চালে চাব পাৰা, এইটো অলপ পৰীক্ষাত আগে পিছে আহিছে, এই আটাইখিনি চাব পাৰা। নেক্সট হৈছে, স্বাধীনতাৰ পাছত তেখেতক কি আয়োগৰ মুৰব্বী কৰা হয়, দ্বিতীয় অংশটো চাবা। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে, অৰ্থাৎ বঢ়িয়া যোৱাটো চাবা। পৰীক্ষাত আহিব যে হুমি জাহাংগীৰ ভাৱাৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ওপৰত মই ইতিমধ্যে এনচাৰ বিলাক মই ভিডিঅ'ৰ জৰিয়তে বুজাই দিছো, তোমালোকে এনচাৰ বিলাক তাৰপৰা ভিডিঅ'ৰ জৰিয়তে চাব পাৰিবা। ঠিক আছে, আৰু নেক্সট হৈছে 3 নম্বৰটো চাবা, হুমি জাহাংগীৰ ভাৱাৰ সপোন কি আছিল, ই সপোন কিয় ফলৱতী নহল, এইটো চাবা। তাৰপিছত নেক্সট আহিলো 8 নম্বৰ প্ৰশ্নখিনি চাব পাৰা। ঠিক আছে, 8 নম্বৰ
অৰ্থখিনি চাব পাৰা, পাতল টোপনি গভীৰ টোপনি এইখিনি চাব পাৰা আৰু কিন্তু 9 নম্বৰটো একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 9 নম্বৰৰ পৰা প্ৰশ্ন আহে, 9 নম্বৰটো চাবা, ঠিক আছে। তাৰপিছত আমি নেক্সট হ'ল সাংস্কৃতিক আৰু আমাৰ জীৱন। এই চেপ্টাৰটোৰ পৰা আমি ইম্পৰ্টেণ্ট হিচাপে কি চাব পাৰো। সাংস্কৃতিক আৰু আমাৰ জীৱন যিটো আছে চেপ্টাৰ, এই চেপ্টাৰটোৰ পৰা আমি চাম। তোমালোকে এইটো চেপ্টাৰ ইতিমধ্যে মই ক্লাছত আলোচনা কৰিছো, ইতিমধ্যে মই তোমালোকক দি দিছো পিডিএফটো। নেক্সট সংস্কৃতি গঢ়ি উঠিলে কিহৰ প্ৰয়োজন এইটো চাবা। সংস্কৃতিৰ উপাদান কি, গটো চাবা তোমালোকে। ঘটো চাবা, কৃষ্টিৰ উৰ্বৰা পথৰ পৰা কি বতলা হয়। সংস্কৃতিৰ ৰূপ দুটা কি কি, কৃষ্টিৰ আধাৰ কি, দখনা আৰু চৌবন্দী মূলতঃ কোন জনগোষ্ঠীৰ মানুহৰ পোচাক। আৰু এইটো দ্বিতীয় চৰ্তও তোমালোকে চাবা যে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি। এইকেইটা ইম্পৰ্টেণ্ট হা। 2 নম্বৰ হিচাপে 2 নম্বৰৰ প্ৰশ্ন হিচাপে চাব পাৰা যে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি। তাৰপিছত নেক্সট চাব পাৰা খাদ্য ৰীতি ভিন্নতাই সংস্কৃতিক কেনেদৰে প্ৰভাৱ পেলায়। আৰু ঘটো চাবা তোমালোকে, ঠিক আছে। এই ঘটো এই 28 চাব পাৰা। আৰু কতো বাৰু চাব পাৰি, তথাপিও তোমালোকে যদি চাব বিচাৰে চাব পাৰা, ঠিক আছে। এইকেইটা ইম্পৰ্টেণ্ট হয়, এনেকুৱা প্ৰশ্ন আহি আছে আগে পিছে। 3 নম্বৰটো বুজাই লিখা। ইয়াত তোমালোকে চাবা কতো চাবা, ঠিক আছে, যে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ লিখা। ব্যাখ্যা কৰা যদি চোৱা তেতিয়াহ'লে তোমালোকে প্ৰথমটো বহুতেই ইম্পৰ্টেণ্ট, সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। আৰু গটো চাবা ইয়াৰ। তাৰপিছত আমি আগবাঢ়িছো নেক্সট পাঠলৈকে। নেক্সট পাঠ পঢ়াৰ আগতে তোমালোকে এইখিনি চাবা। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা, আচাৰ বিচাৰ, সাজ পোছাক, পেট পূজা, বিনন দিয়া, উৎসৱ পাৰ্বণ, এইকেইটা চাবা। তাৰপিছত ইয়াত চাব পাৰা কৃষি সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা, ঠিক আছে। এইটো জানাই তোমালোকে। নেক্সট 15 নম্বৰ চেপ্টাৰটো। 15 নম্বৰ চেপ্টাৰটো তোমালোকে ইয়াত লিখকৰ পৰিচয়টো চাব পাৰা, ঠিক আছে। লিখক মাধৱদেৱে লিখিছিল যিহেতু, তেখেতৰ বিষয়ে অলপ চাই যাবা। তাৰপিছত যদি আমি প্ৰশ্ন উত্তৰ চাওঁ, শিশু লীলা সুখাতি কোনে ৰচনা কৰিছিল এইটো জানা তোমালোকে, এইমাত্ৰ পঢ়িলে। শিশু কৃষ্ণই কাৰ লগত খেলিছিল, গটো চাবা। খেলি থকা সময়ত কৃষ্ণই কি খাইছিল এইটো চাবা। তাৰপিছত নেক্সট গোপাল সকলৰ কথা শুনি ইয়াত এইকেইটা চাব পাৰা, ঠিক আছে। বাকীখিনি বাৰু তোমালোকে এবাৰ চাবা, কিন্তু ইম্পৰ্টেণ্ট হিচাপে এই তিনিটা আছে। এইটো উন্নত চাবা, ঠিক আছে। গোপৰ শিশুসকলে যশোদাক কি গোচৰ দিছিল, ঠিক আছে, মাটি খোৱাৰ বাবে গোচৰ দিছিল। ইয়াত চোৱা কোনে কাক কিয় কৈছিল। কোনে মাটি খাইলে অৰে গোপাল কোবাই আজি তোৰ হাৰিব চাল, এইটো চাবা, ঠিক আছে। কটো চাবা। কত আৰু খটো চাব পাৰা, ঠিক আছে। এই দুটা চাব পাৰা, এনেকুৱা এটা আহিব। প্ৰসংগ সংগতি নখয় ব্যাখ্যা কৰা, এইটো চাবা, কটো, ঠিক আছে। যশোদা সুন্দৰী দেশন্ত পাছে যথেষ্ট জগত গৰ্ভতে আছে, এইটো চাবা। তাৰপিছত নেক্সট হৈছে আৰু তোমালোকে ইয়াত চাব লগা, আমি পিতলৰ ফালে চাওঁ বাৰু। এই বিপৰীতাৰ্থক বুজোৱা শব্দকেইটা চাবা, ঠিক আছে। বিপৰীতাৰ্থক বুজোৱা শব্দ সুন্দৰী, পুত্ৰ, ভাই, আই, দাদা, এইটা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰো তোমালোকে বুজি পালা। মেইনলি তোমালোকে এইকেইটা যিকেইটা মই দিছো এইকেইটা নোচোৱাকে নাযাবা। পাৰিলেতো ইয়াতকৈ আটাইখিনিতে চাব লাগে, তথাপিতো এইখিনি চালেও তোমালোকৰ ভালেখিনি কমন পৰাৰ চান্স আছে। যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ কুৱেশ্যন পেপাৰ পাতিব, সকলো ডিষ্ট্ৰিক্টৰ বাবে অহাৰ চান্স আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, নেক্সট পাৰ্ট যদি লাগে তোমালোকক জনাবা। আৰু তোমালোকৰ নেক্সট কি কি চাবজেক্ট লাগে কমন হিচাপে। আৰু ক্লাছটোত জইন হৈ লোৱা। আমাৰ যিটো অনলাইন ক্লাছ অতি কম মাচুলত তোমালোকে জইন হৈ লোৱা আৰু ক্লাছ